নমস্কাৰ, মই কংকনা কাকতি। মোৰ ঘৰ তেজপুৰত, কিন্তু মই বিয়া হৈছোঁ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিখৌমুখলৈ। গতিকে উজনি অসমৰ যি বৰ্তমান পৰিস্থিতি, গোটেই উজনি অসমৰ মানুহবোৰ, বিশেষকৈ শিৱসাগৰ জিলা মানুহবিলাক কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আৰু সেইকাৰণে মই ভিডিঅ'ও দিয়া নাই। বহুত কেইদিন আপোনালোকে দেখিছে মোৰ ফেচবুক, ইউটিউবত মই ভিডিঅ' দিয়া নাই, সাহস কৰিব পৰা নাই। আচলতে তেনেকুৱা মানসিক স্থিতিটো নাই, কাৰণ আমাৰ একেবাৰে ওচৰৰ পাজৰৰ অঞ্চলবিলাক প্ৰায়বোৰ এতিয়াও জলমগ্ন হৈ আছে। একদম বিৰাট পানী, মানুহবোৰ আহি পেলাই শিবিৰত আছে। আমাৰ ঘৰৰ পৰা অকণমান আগত মানে এটা শিবিৰ, আমাৰ পৰিয়ালৰ এজন দাদাই তেওঁৰ নিজৰ ফেক্টৰী এটাত 500ৰ ওপৰত মানুহক আশ্ৰয় দিছে। গতিকে যিমান পাৰি সিমান অকণমান সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। মোৰ মানুহজন তাতে আছে, তেওঁৰ ফালৰ পৰা কৰিবলৈ যিমানখিনি কৰিব পাৰে চেষ্টা কৰি আছে। খালি আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ, এতিয়া যিহেতু বানপানী গুচি গ'ল, কিন্তু এতিয়া আচল সংঘৰ্ষখিনি আৰম্ভ হ'ব। আচল যিখিনি যুদ্ধ, এইখিনিহে এতিয়া আৰম্ভ হ'ব। কাৰণ এতিয়া এই ৰিচেণ্টলি দেখিছোঁ বহুত মানুহ ওলাই আহিছে, বহুত সংগঠন ওলাই আহিছে, বহুত NGO ওলাই আহিছে, বিভিন্ন ধৰণৰ মানুহে বান সাহাৰ্য দিছে। ঠিকে আছে, কৰি আছে, কিন্তু এতিয়া লাহে লাহে সেই বান সাহাৰ্যৰ পৰিমাণ লাহে লাহে কমি আহিব। গতিকে তাৰপিছত তেওঁলোকে কি কৰিব, তাৰপিছত কেনেকৈ তেওঁলোকে নতুনকৈ জীৱনটো আৰম্ভ কৰিব? কাৰণ তেওঁলোকৰ এই গোটেই জীৱনৰ যিমানবোৰ মানে ষ্ট্ৰাগল আছিলে, যিমান কষ্ট কৰি পেলাই কষ্ট উপাৰ্জিত ধৰণে যিমানবিলাক তেওঁলোকে বস্তু গোটাইছিলে ঘৰৰ, তাৰোপৰি পশুধনবোৰ, কিমান গৰু ছাগলী হাঁহ পাৰ মানুহৰ জীৱনলৈকে চব শেষ হৈ গ'ল। গতিকে আকৌ ঠন ধৰি উঠিবলৈ শিৱসাগৰখনক বহুত সময় লাগিব। গতিকে আপোনালোকৰ বহুতৰ সহায়ৰ প্ৰয়োজন। যিহেতু মই বৰ্তমান তেজপুৰত আছোঁ, যিদিনা মানে বানপানী হৈছিলে সেইদিনাখন মই দিনতে গুচি আহিছিলোঁ তেজপুৰ। আচলতে মই মাৰ ঘৰলৈ ফুৰিবলৈ আহিছিলোঁ। সেইকাৰণে বহুতে মোক এতিয়াও ফোন কৰি মেছেজ কৰি সুধি আছে যে বাইদেউ আপুনি ঠিকে আছেনে? মই ঠিকে আছোঁ, কাৰণ মই মাৰ ঘৰত আছোঁ। আৰু আমাৰ দিখৌমুখৰ অঞ্চলটোত এতিয়ালৈকে মানে বানাক্ৰান্ত হোৱা নাই, কিন্তু কাষৰ ওচৰ পাজৰৰ যিমানবোৰ অঞ্চল আছে প্ৰায়বোৰে মানে পানীত ডুব গ'ল। গতিকে আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ, মই ঘৰলৈ যামগৈ, মানে মোৰ হাজবেণ্ডৰ ঘৰলৈ যামগৈ। গতিকে বিশেষকৈ তেজপুৰত আছোঁ যেতিয়া তেজপুৰবাসী ৰাইজক মই কাটৰ অনুৰোধ কৰিছোঁ, যদি আপোনালোকে কিবা মোক সাহাৰ্য দিম বুলি ভাবিছে, যদি মানে মোৰ হাতত দিম বুলি ভাবিছে, বানাক্ৰান্তক দিবলৈ মন আছে, কিন্তু কাৰ হাতত দিব, কেনেকৈ দিব ভাবি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মই নাম্বাৰটো দি দিম আপোনালোকক, যোগাযোগ কৰিব। সামান্য কিবা এটা দিলেও হ'ব, বহুত কিবা কিবি দিব নালাগে। 10 টকা 20 টকা যেনেকৈ যোনে যি পাৰে, বা কিবা বস্তুও যদি দিব বিচাৰে তেনেকৈও দিব পাৰে। আপোনালোকে যিমান পাৰি সিমান সহায় কৰক, কাৰণ সেই মানুহখিনিৰ মানসিক অৱস্থা, সেই মানুহখিনিৰ কি খাব, মানে অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত এতিয়া মানে এনেকুৱাকৈ ভুগিছে। মইতো এতিয়া তাত নাই, কিন্তু মোৰ মানুহজনে গৈছে, কাৰণ তেওঁ বানাক্ৰান্ত মানুহখিনিৰ ওচৰত আছে যিহেতু। তেওঁ কৈ আছে যে তুমি নেদেখিলে বিশ্বাস নকৰিবা, এনেকুৱা ভয়ংকৰ অৱস্থাত আছে, ভাত খাব পোৱা নাই। সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিমান দুখ লগা অৱস্থা, মানে বহুত ভয়ংকৰকৈ মানে এই পৰিস্থিতিটোৰ সন্মুখীন হ'বলৈ গৈ আছে মানুহখিনি। আৰু লাহে লাহে যিহেতু মানে সাহাৰ্যৰ পৰিমাণ কমি আহিব, গতিকে অকণমান পলম হ'লেও প্ৰব্লেম নাই। আপোনালোকে অনুগ্ৰহ কৰি তাৰ আগতে মোক বস্তুখিনি আপোনালোকে যদি কিবা দিব বিচাৰিছে, বা কিবা পইচা পাতি দিও সহায় কৰিব বিচাৰিছে, তেতিয়াহ'লে মোক যোগাযোগ কৰি। গতিকে আপোনালোকে সহায় সহযোগিতা কৰক, কাৰণ এইখিনি আপোনালোকৰে বাই ভনী, সেইখিনিক আপোনালোকে উদ্ধাৰ নকৰিলে কোনে কৰিব? গতিকে সকলোকে অনুৰোধ কৰিছোঁ, যিমান পাৰি সিমান সহায় কৰক, বা আপোনালোকৰ ওচৰৰ কোনোবা যদি তেনেকুৱা বানাক্ৰান্ত লোক আছে তেওঁলোককো আপোনালোকে সামান্য পানী বটল এটা, বিস্কুট এপেকেট দি হ'লেও সহায় কৰক। কাৰণ বহুত মানুহে এতিয়াও এনেকুৱা ভিতৰুৱা অঞ্চলৰ মানুহ কিছুমান আছে, বেতবাৰী হওক, আপোনাৰ একেবাৰে সোণাৰীৰ মানে ভিতৰুৱা গাঁও, আকৌ আমাৰ ওচৰৰ সেয়া ফুলপানী চিগা, হাতীঘুলি, সেই মানুহখিনি এতিয়াও ঘৰ পানীতে ডুব গৈ আছে। গতিকে সেইবিলাক মানুহক মানে পানী এটোপালৰ কাৰণেও হাহাকাৰ কৰি ফুৰিছে। সেইখিনি মানুহক যদি সেই সামান্য ব্ৰেকফাষ্টকণৰো ব্যৱস্থা কৰি দিব পৰা যায়, বহুতখিনি সকাহ পাব। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে যাতে সকলোৱে সহায় সহযোগিতা কৰে, আৰু যিমান পাৰি সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে এই বানাক্ৰান্ত লোকসকলৰ সহায় হয়। আৰু বিশেষকৈ তেজপুৰত যিসকল লোক আছে তেওঁলোকলৈ অনুৰোধ, আৰু বিশেষকৈ মই যিটো অঞ্চলৰ বাসিন্দা, বাসন্তীপুৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰি সিমান সৰুকৈ হ'লেও কিবা এটা সহায় কৰিবলৈ চেষ্টা কৰক এই মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে।